দ্য প্ৰাঞ্চলৈ মই নৱজিৎ ভাগৱতী আপোনালোকক স্বাগতম জনাইছোঁ। নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ ইতিমধ্যে অন্ত পৰিছে। 6 বজাৰ লগে লগে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰিছে আৰু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে। একোটা নিৰ্বাচনত সাধাৰণতে বিভিন্ন কাৰকে প্ৰভাৱিত কৰে। তেনে কাৰক এইবাৰৰ নিৰ্বাচনতো আছে। সেই সন্দৰ্ভত বিশদ আলোচনালৈ যোৱাৰ পূৰ্বে আমি চাই লৈছোঁ এটি প্ৰতিবেদন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ শেষ। তুংগত উঠিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৪৭টা সমষ্টিৰ ২৭টা আছে বিজেপিৰ দখলত। অগপৰ দখলত আছে ৮টা সমষ্টি। কংগ্ৰেছৰ দখলত আছে ৯টা সমষ্টি। AIUDFে দখল কৰি আছে 2টা সমষ্টি। এটা সমষ্টি আছে নিৰ্দলীয় অৰ্থাৎ সন্মিলিত গণশক্তিৰ দখলত। গণশক্তিৰ বিধায়কজন এইবাৰ বিজেপি প্ৰাৰ্থী। ৰাজ্যৰ ৩৭টা সমষ্টিত প্ৰভাৱ আছে চাহ জনগোষ্ঠীয় ভোটৰ। প্ৰথম পৰ্যায়ৰ ২৭টা সমষ্টিত পোনপটীয়া প্ৰভাৱ আছে চাহ জনগোষ্ঠীয় ভোটৰ। এইবাৰ কাৰ লগত থাকিব চাহ জনগোষ্ঠীয় ভোট? ৰাজ্যৰ ৫৯টা সমষ্টিত প্ৰভাৱ পেলাব পাৰে মহাজোঁটে। প্ৰথম পৰ্যায়ৰ 12টা সমষ্টিতে পৰিব পাৰে মহাজোঁটৰ প্ৰভাৱ। দ্বিতীয় পৰ্যায়ৰ 18টা সমষ্টি আৰু তৃতীয় পৰ্যায়ৰ 28টা সমষ্টিত পৰিব পাৰে মহাজোঁটৰ প্ৰভাৱ। মহাজোঁটৰ প্ৰভাৱে কংগ্ৰেছক বিজয়ী কৰিবনে, নে পুনৰ বিজেপিয়ে অব্যাহত ৰাখিব পূৰ্বৰ বিজয়ৰ ধাৰা? আজিৰ দ্য প্ৰাইমছত মোৰ সৈতে আছে বিশিষ্ট ৰাজনৈতিক বিশ্লেষক ডক্টৰ দয়ানন্দ পাঠক, ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম, কংগ্ৰেছৰ পৰা আছে মানৱজ্যোতি কলিতা আৰু বিজেপিৰ পৰা আছে কংকনা গোস্বামী ভৰদ্বাজ। ইতিমধ্যে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। গুৱাহাটীৰ আটাইকেইটা বিধানসভা সমষ্টিয়েই তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'ব আৰু এই সন্দৰ্ভত কেনেকুৱা প্ৰচাৰ চলিছে সেই সন্দৰ্ভত জনোৱাৰ বাবে আমাৰ লগত আছে বলেন ভৰদ্বাজ। বলেন, চাওক, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আজি যিহেতুকে আনুষ্ঠানিকভাৱে সেয়া সম্পন্ন হৈছে নিৰ্বাচনী প্ৰচাৰত, আৰু তাৰপিছতে বিশেষকৈ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ কাৰণে ইতিমধ্যে সাজু হৈ পৰিছে। আৰু একেদৰে দেখিব পোৱা গৈছে যিসকলে আচলতে ষ্টাৰ কেম্পেইনাৰ সেইসকলৰ চিডিউলো ইতিমধ্যে আৰম্ভ হৈছে। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত তেখেতসকলৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীসমূহ আৰম্ভ হৈছে। যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে এই মুহূৰ্তলৈকে যদি গুৱাহাটীত আমি 4টা সমষ্টি চাবলৈ যাওঁ তেতিয়াহ'লে গুৱাহাটীৰ তৃতীয় পৰ্যায়ত যিহেতুকে আটাইকেইটা সমষ্টি থাকিব, গতিকে ইতিমধ্যেই সমষ্টিকেইটাত প্ৰাৰ্থীকেন্দ্ৰিক তেখেতসকলৰ যি সৰু সৰু অঞ্চলসমূহত তেখেতসকলে ইতিমধ্যে টকৰাইছে। দুৱাৰত তেখেতসকলে পদূলিৰ সন্মুখে সন্মুখে গৈছে আৰু নিৰ্বাচনীৰ প্ৰচাৰ তেখেতসকলে চলাইছে। আৰু বিশেষকৈ যদি চাবলৈ যোৱা যায় জালুকবাৰী সমষ্টিটোৰ ক্ষেত্ৰত প্ৰায় হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰণৰ প্ৰচাৰ, সেই প্ৰচাৰে কিন্তু এই মুহূৰ্তলৈকে তেখেতে সমষ্টিত এখোজো দিয়া নাই। অৰ্থাৎ তেখেতে বাকী সমষ্টিসমূহত বাকী প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ব্যস্ত আছে। তেখেতে সমষ্টিত নগ'লে আনকি তেখেতৰ ভেটি মজবুত, সেই হেতুকে তেখেতে নিৰ্বাচনৰ সময়ছোৱাতে শেষবাৰৰ বাবে তেখেতসকলে সমষ্টিত যাব বুলি তেখেতে উল্লেখ কৰিছে। বাকী প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ তৰফৰ পৰাই হওক বা এই মুহূৰ্তত জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বী বা তেখেতসকলে ভোট ভিক্ষা মাগি ইতিমধ্যে আৰম্ভ কৰিছে অভিযান। পূব গুৱাহাটী সমষ্টিৰ ক্ষেত্ৰত যদি চাবলৈ যোৱা যায় ইতিমধ্যে সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিৰ্বাচনী ৰণনৌকা বুজাইছে, আৰম্ভ কৰিছে কুচকাৱাজ। আৰু তেখেতৰ তেখেতৰ প্ৰতিদ্বন্দ্বী হিচাপে কিন্তু দেখিব পোৱা গৈছে যে অসীমা বৰদলৈ ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী। দিছপুৰ সমষ্টিটোত দেখিব পোৱা গৈছে যে ইতিমধ্যেই মহাজোঁট বন্ধন তথা দেখিব পোৱা আঞ্চলিক গণমৰ্চা যদিও বা কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা কৰা দেখিব পোৱা গৈছে যে মনজিৎ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে তেখেতৰ দিছপুৰ সমষ্টিৰ ক্ষেত্ৰত। একেদৰে পূৰ্বৰে বিধায়ক থকা অতুল বৰাই অব্যাহত ৰাখিছে প্ৰচাৰ। একেবাৰে পশ্চিম গুৱাহাটীৰ ক্ষেত্ৰতো আকৰ্ষণীয় হৈ পৰিছে যুঁজ, আৰু কিয়নো মহাজোঁট বন্ধনত মিত্ৰতাত থকা ইতিমধ্যে ৰমেন্দ্ৰনাথ কলিতাই পূৰ্বৰে বিধায়কগৰাকীয়ে এই মুহূৰ্তত তেখেতৰ অব্যাহত ৰাখিছে। একেদৰে দেখিব পোৱা গৈছে যে এই সমষ্টিটোৰ ক্ষেত্ৰতো মীৰা বৰঠাকুৰে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে তেখেতেও অব্যাহত ৰাখিছে তেখেতসকলৰ নিৰ্বাচনী কুচকাৱাজ। কিন্তু দেখিব পোৱা গৈছে যে গুৱাহাটী যদি আমি পূৰ্বতে বিশাল ভোটত জয়লাভ কৰা সমষ্টিটো যদি চাওঁ, আমি গুৱাহাটীৰ 4টা সমষ্টিত
নিশ্চয় হয় বলেন আমি সাধাৰণতে গুৱাহাটীত ডাঙৰ ডাঙৰ সভা সাধাৰণতে এতিয়াও কোনো এটা কোনো এটা ৰাজনৈতিক দলে পতা পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত প্ৰাৰ্থীসকলে প্ৰচাৰ কেনেদৰে চলাইছে? তেওঁলোকে গলিয়ে গলিয়ে প্ৰচাৰ চলাইছে নেকি, নে তেওঁলোকে ঘৰে ঘৰে গৈছে? কেনেধৰণৰ প্ৰচাৰ টেকটিক্স এইবাৰ গুৱাহাটীত বিশেষকৈ তেওঁলোকে অৱলম্বন কৰিছে প্ৰাৰ্থীসকলে? চাওক, তৃতীয় পৰ্যায় যিহেতুকে কেইটামান দিন মাজত বাকী আছে, ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ পিছত ছেকেণ্ড ফেজলৈকেহে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰসমূহ মজবুত হ'বলৈ ধৰিছে। আৰু গুৱাহাটী মহানগৰীত বিশেষকৈ চাবলৈ গ'লে গুৱাহাটী মহানগৰীত ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা যদি চাবলৈ যায় 3খনকৈ সভা ইতিমধ্যে অনুষ্ঠিত কৰাৰ কাৰণে তেখেতসকলে মত পোষণ কৰিছে। আৰু সেয়া যদি আমি চাবলৈ যাওঁ, পাণ্ডুত যিখন ফিল্ড আছে মালিগাঁও খেলপথাৰ, তাত অনুষ্ঠিত হ'ব এখন সভা। ভাৰতীয় জনতা পাৰ্টীৰ পৰা ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে। খানাপাৰাত এখন সভা অনুষ্ঠিত কৰিব। আৰু ঠিক আন একেধৰণে দেখিব পোৱা গৈছে কামৰূপ ৰুৰেলত তেখেতসকলে সভা অনুষ্ঠিত কৰিব। 3খনকৈ মুখ্যতঃ সভা তেখেতসকলে অনুষ্ঠিত কৰি 4টা সমষ্টিৰ বাবে তেখেতসকলে আকৰ্ষণীয়ভাৱে তেখেতসকলৰ এই নিৰ্বাচনী প্ৰচাৰ চলাব। সেয়া হৈছে অৱশ্যে কিন্তু শেষ পৰ্যায়ত। তাৰ পূৰ্বে ইতিমধ্যে নিৰ্বাচনী যিসকল প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে ইতিমধ্যে অলিয়ে গলিয়ে গৈ য'তসমূহ পদপথত গৈ তেখেতসকলে ইতিমধ্যেই সেইসমূহ স্থানত তেখেতসকলে নিৰ্বাচনী প্ৰচাৰ চলিছে। যদিওবা গুৱাহাটী মহানগৰীত যদি এই মুহূৰ্তলৈকে চাবলৈ যায়, বেনাৰ ফেষ্টুন হৰ্ডিঙৰ এই মুহূৰ্তত পয়োভৰ কিন্তু ঠিক তেনেধৰণৰ দেখিব পোৱা হোৱা নাই। কাৰণ হয়তো কিছু সময় আছে আৰু এই সময়ৰ লগে লগে হয়তো এইসমূহ প্ৰচাৰ হয়তো তুংগত উঠিব। কিন্তু এই মুহূৰ্তলৈকে গুৱাহাটী মহানগৰত তেনেই ঠাণ্ডা। নিৰ্বাচনী বতাহ বুলিবলৈ আচলতে গুৱাহাটী মহানগৰীত এই মুহূৰ্তলৈকে পৰা নাই। যদিওবা দেখিব পোৱা গৈছে যে পূব গুৱাহাটী সমষ্টিৰ ক্ষেত্ৰত অপ্ৰতিদ্বন্দ্বী বুলি নিজকে ভবা এই মুহূৰ্তত সিদ্ধাৰ্থ ভট্টাচাৰ্যই দেখিছে যে তেখেতে ইতিমধ্যে কিন্তু তেখেতসকলৰ যি প্ৰাৰ্থীৰ মাজত আচলতে যি ধৰণৰ বাক্যবান বা আচলতে যি নিৰ্বাচনী সময়ত মুখ ৰচক যি ধৰণৰ মন্তব্য, সেই মন্তব্যসমূহে কিন্তু চৰ্চা লাভ কৰিছে। একেদৰে দেখিব পোৱা গৈছে বাকপটু হৈ মীৰা বৰঠাকুৰে ইতিমধ্যেই ভাৰতীয় জনতা পাৰ্টীক আক্ৰমণ কৰাই নহয় যে পশ্চিম গুৱাহাটী সমষ্টিৰ মিত্ৰজোঁটত থকা প্ৰাৰ্থীগৰাকীক ৰবীন্দ্ৰনাথ কলিতাই ইতিমধ্যে বাক্যবান কৰিছে। এই ধৰণৰ ইতিমধ্যে মন্তব্যই আচলতে চৰ্চা লাভ কৰিছে। যদিওবা দেখিব পোৱা গৈছে যে গুৱাহাটী মহানগৰীত এই মুহূৰ্তলৈকে তেনেকুৱা ধৰণৰ হৰ্ডিং বেনাৰ ফেষ্টুনেৰে কিন্তু দেখিব পোৱা গৈছে যে তেনেকুৱা ধৰণৰ জাক জমকতাময় হৈ উঠা নাই। হয়তো আৰু কিছুদিন সময় ল'ব, নিৰ্বাচনী কাৰ্যালয়সমূহ গঢ় ল'ব আৰু তাৰ পিছতে দেখিব পোৱা যাব যে আকৰ্ষণীয় হৈ পৰিব গুৱাহাটী মহানগৰীৰ নিৰ্বাচনী যুঁজ। আৰু এই দূৰত আচলতে কোনে আগবাঢ়িবলৈ সক্ষম হয়, সেয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন। কিয়নো দেখিব পোৱা গৈছে যে 4টা সমষ্টিয়ে ভাৰতীয় জনতা পাৰ্টী, যদিও মিত্ৰজোঁটত আছে পশ্চিম গুৱাহাটী সমষ্টি, গতিকে ক'ব পাৰি 4টা সমষ্টিয়ে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটত থকা সমষ্টি। গতিকে এই সমষ্টিকেইটা কংগ্ৰেছে কিমান দূৰ আচলতে সক্ষম হ'ব, তাকে লৈ কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। যদি গুৱাহাটী মহানগৰীৰ এটা সমষ্টিও যদি কংগ্ৰেছে কোনো কাৰণত তেখেতসকলে হাতলৈ নিব পাৰে, তেতিয়াহ'লে কংগ্ৰেছৰ কাৰণে হ'ব ডাঙৰ জয় বুলি ক'ব পাৰি। কাৰণ দেখিব পোৱা গৈছে জালুকবাৰী সমষ্টিৰ ক্ষেত্ৰত বা দিছপুৰ সমষ্টিৰ ক্ষেত্ৰত পূৰ্বৰ 2016 যদি চাবলৈ যাওঁ, তেতিয়াহ'লে ব্যৱধান প্ৰায় 70 পৰা 80 হাজাৰ ভোটৰ ব্যৱধান আছিলে। গতিকে তেনেকুৱা সমষ্টিসমূহৰ ক্ষেত্ৰত কংগ্ৰেছে যদি আচলতে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হয় কোনো এটা সমষ্টিত, তেতিয়াহ'লে নিশ্চিতভাৱে এই যুঁজ যে সম্পূৰ্ণভাৱে গোটেই অসমত প্ৰভাৱ এটা থাকিব, সেয়াও কিন্তু নিশ্চিতভাৱে ক'ব পাৰি। বলেন, আপোনাক ধন্যবাদ জনাইছোঁ। গোটেই গুৱাহাটীক সামৰি আপুনি যিখিনি বিৱৰণ দিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ। পৰহি নিৰ্বাচন, ভোটগ্ৰহণ, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ'ব। বিজেপিৰ বাবে প্ৰথম পৰ্যায়ৰ এই যি 47টা সমষ্টি অতি গুৰুত্বপূৰ্ণ। আৰু ইতিমধ্যে প্ৰথম পৰ্যায়ত যি উজনিৰ 11খন জিলাত যি 47টা সমষ্টি আৰু মধ্য অসমৰ আছে, মধ্য অসমৰ নগাঁও জিলাত 5টা সমষ্টি আছে। গতিকে এই সমষ্টিকেইটাৰ ভিতৰত 27টা কিন্তু বিজেপিৰ দখলতে আছে। 47টাৰ অগপৰ দখলত আছে 8টা আৰু কংগ্ৰেছৰ দখলত আছে 9টা সমষ্টি। AIUDFৰ দখলত আছে 2টা সমষ্টি। আৰু এটা সমষ্টি যদি 2016 চনত নিৰ্দলীয় দখল কৰিছিল, অৰ্থাৎ সন্মিলিত গণশক্তি, বৰ্তমান তেওঁ বিজেপিৰ পক্ষত আছে, অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থী হিচাপে তেওঁ এইবাৰ জনাই সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছে। এই ক্ষেত্ৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কেনে হ'ব কংকনা? হয়, চাওক, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ লগতে আপুনি দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বিশ্লেষণো আপুনি আগবঢ়াই বা দাঙি ধৰিবলৈ আপুনি কৈছে। পৰ্যায়ক্ৰমে ক'ব বিচাৰোঁ। চাওক, প্ৰথম কথা হৈছে অহা 27 তাৰিখে আমি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে আমি ৰাষ্ট্ৰ বিৰোধীৰ শক্তিৰ তেখেতসকলৰ মনোবল আৰু তেখেতসকলৰ মেৰুদণ্ডত আমি প্ৰথম প্ৰহাৰ কৰিম। আমি প্ৰথম বজ্ৰ প্ৰহাৰ বুলি যাক কোৱা হয়, প্ৰথম প্ৰহাৰ তেওঁলোকৰ মেৰুদণ্ডত আমি কৰিম। আৰু তাৰ পাছত পৰ্যায়ক্ৰমে আমি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি আমি অগ্ৰসৰ হ'ম আৰু আমাৰ বিজয় হুংকাৰ লৈ আমি আমাৰ
দ্বিতীয় যাত্ৰা আমাৰ অব্যাহত থাকিব আমি মই এইখিনিতে ক'ব বিচাৰিছোঁ হয় দ্বিতীয় তৃতীয় পৰ্যায়ত যোৱাৰ আগতে আপুনি যিধৰণে কৈছে মানৱৰ পৰা হৈছে বজ্ৰপ্ৰহাৰ মানৱ প্ৰথম পৰ্যায়তে বজ্ৰপ্ৰহাৰ মই শেষ কৰি লওঁ তাৰপিছত আপুনি কৈছে যে ২৭টা যি আমাৰ সমষ্টি ৪৭টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিতে বিজেপিয়ে বিজয় অভিমুখী যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে আৰু আপোনালোকক আমি পৰ্যায়ক্ৰমে ২৯ তাৰিখে বুথ পৰ্যায়ৰ ৰিপৰ্ট আমাৰ আহি পাব আমি এইখন মঞ্চতে এইখিনি কথা আলোচনা কৰিম তাৰ পাছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত বৰাক উপত্যকাত যদি আমি চাবলৈ যাওঁ আমি যদি তুলনাত্মক পৰ্যবেক্ষণ কৰোঁ আমি দেখিবলৈ পাওঁ যে কংগ্ৰেছৰ যি দুমুখীয়া স্থিতি আজি কংগ্ৰেছে বৰাক উপত্যকাত যি স্থিতি আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত যি স্থিতি যি দুমুখীয়া স্থিতি লৈছে তাৰ বাবে আৰু ইমান দিনে প্ৰৰোচনা প্ৰবঞ্চনা আৰু ঠগ প্ৰবঞ্চনাৰ অধীনত যি ধৰণে বৰাক উপত্যকাত মূল সুঁতিৰ উন্নয়নৰ পৰা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুমুখীয়া হয় কাৰ ক্ষেত্ৰত যিটো কংগ্ৰেছৰ স্থিতি আৰু বৰাক উপত্যকাত কংগ্ৰেছৰ ইমান দিনে যোৱা পূৰ্বৰ ১৫ বছৰ চৰকাৰৰ সময়তো আমি দেখিছোঁ খুব কৌশলগতভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকাক আঁতৰাই ৰাখি মূল সুঁতিৰ উন্নয়নৰ পৰা বৰাক উপত্যকাক আঁতৰাই ৰাখি কংগ্ৰেছে যি ঠগ প্ৰবঞ্চনা কৰিছিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বৰাক উপত্যকাৰ ৰাইজে কংগ্ৰেছক মুখ থেকেচা দিব তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ সাজু থাকিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কথা প্ৰথম আৰু প্ৰধান কথা হৈছে AIUDFৰ লগত মিত্ৰতাই কংগ্ৰেছৰ বাবে AIUDFৰ লগত মিত্ৰতা কৰি কংগ্ৰেছে একমাত্ৰ মই ক'ব বিচাৰিছোঁ মূলত কংগ্ৰেছে আত্মহননৰ পথ বাছি লোৱা বুলি মই আজি ইয়াতে ক'ব বিচাৰিছোঁ কাৰণ আজি আমি দেখিবলৈ পাইছোঁ যে প্ৰথমতে যেতিয়া নিৰ্বাচনী আমাৰ প্ৰচাৰ চলি আছিল কংগ্ৰেছৰ ভিতৰ চৰাতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ পৰা আদি কৰি কংগ্ৰেছৰ তেওঁলোকৰ যি তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাৰ মাজত এই কথাক লৈ বিদ্ৰোহ হৈছিল বিৰুদ্ধাচৰণ হৈছিল ক্ষোভ প্ৰকাশ হৈছিল তাৰ উপৰিও আজি আমি দেখিছোঁ যে নিৰ্বাচনী প্ৰেক্ষাপটতে আমি দেখিছোঁ সেইদিনা ১৫ মাৰ্চ তাৰিখে হাজোত ভূমিপুত্ৰ আমাৰ খিলঞ্জীয়া মুছলমানৰ হত্যা কৰা হৈছে আৰু হাজোৰ ৰাজপথ উত্তাল হৈছিল যে পূৰ্ববংগীয় মুছলমানৰ দপদপনি আজি অসমত আমি চলিবলৈ নিদিওঁ তাৰ উপৰিও আজি আমি দেখিছোঁ যে কংগ্ৰেছে নিজে তেওঁলোকৰ অভিসন্ধি ৰাজনৈতিক অভিসন্ধিৰ শ্বেতপত্ৰ আজি দাঙি ধৰিছে মুকলিভাৱে মুক্তভাৱে তেওঁলোকে স্বীকাৰোক্তি দিছে বটদ্ৰৱা অঞ্চলত কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই যি স্বীকাৰোক্তি দিছে যে তেওঁ যেতিয়া খণ্ড উন্নয়ন বিষয়া হৈ আছিল সেই খণ্ড উন্নয়ন বিষয়া হৈ তেওঁ যেতিয়া কৰ্মৰত হৈ আছিল তেওঁৰ আজি আপোনাৰ মোৰ নাকৰ তলতে তেওঁ হাজাৰ হাজাৰ বিদেশী বাংলাদেশীক তেওঁ NRCত তেওঁ নাম অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ বাবে আজি অসমত তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিবলৈ তেওঁলোকৰ বাবে মুকলি কৰি দিছে আমি ক'ব বিচাৰিছোঁ হয় বজ্ৰ প্ৰহাৰ কৰি আৰু আমি দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত আমি কংগ্ৰেছৰ ৰাজনৈতিক অভিসন্ধিৰ আমি দ্বিতীয় প্ৰথমতে চাওক নিৰ্বাচন আয়োগ বুলি এটা বস্তু আছে মই এটাকে আহিম তেখেতৰ প্ৰতিটো পইণ্টৰ মই উত্তৰ দিম তেখেতে প্ৰস্তুত থাকিব লাগিব তেখেতৰ মোৰ প্ৰতিটো প্ৰশ্নত তেখেত উত্তৰ দিবলৈ প্ৰস্তুত থাকিব লাগিব নিশ্চয় প্ৰথম প্ৰশ্ন ৰাষ্ট্ৰ বিৰোধী শক্তি বুলি কৈছে মহাজোঁটক বিজেপিৰ বিৰোধিতা কৰা মানে তেওঁলোকে সদায় ৰাষ্ট্ৰ বিৰোধী শক্তি বুলি কয় উত্তৰ দিম ৰ'ব আপোনাৰ মাজত কোৱা নাই দিব শেষত দিব ৰাষ্ট্ৰ বিৰোধী শক্তি মানে তেওঁলোকে যদি দেশত ৰাষ্ট্ৰ বিৰোধী শক্তি আছে আপোনালোকৰ চৰকাৰ আছে আপোনালোকে কিয় হস্তক্ষেপ কৰা নাই ৰাষ্ট্ৰ বিৰোধী শক্তিক আপোনালোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কিয় দিছে প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন বিজেপিৰ এইটো একো আচৰিত হ'ব লগা কথা নহয় উজনিৰ তিনিচুকীয়া নে ডিব্ৰুগড়ত এখন আৰক্ষী চকীত এগৰাকী মহিলা গৈ সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বুলি কৈ এটা আৰক্ষী বিষয়াক গালত চৰিয়াইছে তেওঁলোকে টকশ্ব'ত বজ্ৰ প্ৰহাৰৰ কথা ক'ব পাৰে মই শংকিত হৈছোঁ আৰু এই মুহূৰ্তত মই নিউজ 18ৰ দৰ্শকসকলৰ জৰিয়তে নিউজ 18 গোষ্ঠীক মই অনুৰোধ জনাইছোঁ এই টকশ্ব'তে মোৰ ওচৰত যদি বজ্ৰ প্ৰহাৰ পৰি যায় সুৰক্ষা কোনে দিব আজি দেশত এই সুৰক্ষা বাতাবৰণ নাইকিয়া হৈ গৈছে মানৱ এই বজ্ৰ প্ৰহাৰ সেই বজ্ৰ প্ৰহাৰ ৰাজনৈতিক অভিসন্ধিত বজ্ৰ প্ৰহাৰ আপুনি পৰিচালিত নকৰিব এই ধৰণৰ প্ৰৱণতা ইতিমধ্যে চলি আহিছে মই কৈছোঁ স্পষ্টভাৱে কৈছোঁ আপোনালোকে ৰিৰান কৰিব অন এয়াৰ মই কৈছোঁ যে ৰাজনৈতিক অভিসন্ধিত আমি বজ্ৰ প্ৰহাৰ কৰিম আপোনাৰ গাত আমি বজ্ৰ প্ৰহাৰ কৰিম বুলি কোৱা নাই তেতিয়া ধুনীয়া হৈছে সুৰক্ষা দিছে আপোনালোকে আজি ভয়ৰ বাতাবৰণ কিয় পাঠক ছাৰ ক'ব যে বাতাবৰণ কিয় হৈছে বিজেপি এই যে বজ্ৰপ্ৰহাৰ কি আচলতে হ'ব কৰিব পাৰিব বিজেপিয়ে কংগ্ৰেছৰ ওপৰত না বজ্ৰপ্ৰহাৰ এটা শব্দ যেনিবা নহয় বজ্ৰপ্ৰহাৰ মানে এইটো যদি এবষ্ট্ৰাক্ট ৱৰ্ডত কৈছে তেখেতে এটা মানে এটা মানে আলংকাৰিক শব্দ এটা কৈছে এটা আলংকাৰিক শব্দ যে মানে বজ্ৰপ্ৰহাৰতে মই কৈছোঁ যে কঠোৰভাৱে তাক দমন কৰিব এই কথাটো কৈছে অৰ্থাৎ নহয় এটা মানে কথাটো এনেকুৱা যে
কংগ্ৰেছক বজ্ৰপ্ৰহাৰ দিব মানে কংগ্ৰেছ যি 47টা সমষ্টি আছে তেওঁলোকে অধিকাংশ 40টা 45টা এনেকুৱা সমষ্টি তেওঁলোকে পাব যিটো বজ্ৰপ্ৰহাৰ বুলি তেওঁলোকে ক'ব সেইটোকে কৈছে এই কি সম্ভৱ হ'ব নাই এইটো অসম্ভৱ হ'ব বা সম্ভৱ হ'ব এই কথাত আজিৰ তাৰিখত নোকোৱা ভাল বা ক'ব পৰা অৱস্থাত নাই কাৰণ কি এতিয়া অসমৰ যিটো ৰাজনীতিৰ যিখন দৃশ্যপট এইটো ৰাতিপুৱা এটা দুপৰীয়া এটা আবেলি এটা এই কথা এটা হৈ আছে এতিয়া গতিকে ইমান চেঞ্জিং এটা পৰিৱেশত কোনো কথা আপোনাৰ নিশ্চিতভাৱে ক'ব পৰা কিন্তু পৰিৱেশটো নাই এইটো কথা হয় আৰু এইটো কথা হৈছে কি যে আজিকালি অসমৰ যিটো ধৰক আপোনাৰ ভোটাৰ ৰাইজ তেওঁলোকৰ যিটো মূল্যবোধ বা ৰাজনীতিকসকলৰ মূল্যবোধ তেওঁলোকৰ কিন্তু এটা বিস্তৰ পৰিৱৰ্তন এটা ঘটিছে আপোনাৰ বহুত পৰিৱৰ্তন ইমান পৰিৱৰ্তন ঘটিছে আজি 20 বছৰ আগৰ যিটো পলিটিচিয়ানবিলাকৰ যিটো এটা তেওঁলোকৰ যিটো কথা বাৰ্তাৰ যিটো ষ্টাইল বা ভোটদাতাসকলৰ যিটো ষ্টাইল সেই ষ্টাইল কিন্তু এতিয়া নাই এইটো এটা হয় গতিকে এতিয়া ৰাইজেও কিন্তু ভোটদাতাৰ মানসিকতাটো বিস্তৰ পৰিৱৰ্তন হৈছে আৰু মানসিকতাটো কিন্তু বৰ উত্তৰণ ঘটা নাই ই নিম্নফালে গতি কৰিছে এটা বটম লাইনত গৈছে কাৰণ কি এনেকুৱা এটা অৱস্থা হৈছে যে মোক যদি অলপ বেছিকৈ পইচা দিয়ে মই তেওঁক ভোট দিম ঠিক এনেধৰণৰ এটা মানসিকতা হৈছে গিভ এণ্ড টেক ঘটনা এটা হৈছে কিন্তু আচলতে সেইটো হ'ব নালাগে আৰু মই এটা কথা কওঁ কি যে এগৰাকী MLA বা এগৰাকী মিনিষ্টাৰ তেওঁ ৰাস্তা ঘাট বনাইছে ইটোলৈ কিন্তু বৰ ডাঙৰ কথা এটা নহয় মানে হি ইজ ইলেক্টেড বাই আছ হি ইজ পেইড বাই দ্য গভৰ্ণমেণ্ট তেওঁক পে'মেণ্ট কৰা হৈছে তেওঁ ৰাস্তাটো বনাইছে এইটো কি এটা ডাঙৰ কথা এটা কৰিছে আৰু ইটো যদি কয় মোক শিক্ষক হিচাপে এপইণ্টমেণ্ট দিছে মই শিক্ষক এটা কৰিছোঁ তাৰ কাৰণে মোক গৌৰৱ কৰিবলৈ কথা এটা আছে নেকি ইট ইজ মাই ডিউটি কিন্তু কথাটো হৈছে কি এটা জাতীয় যিবিলাক চিন্তা এই বাণীকান্ত কাকতে সেই সময়তে কৈছিল যে অসমীয়া মানুহে জাতিগতভাৱে চিন্তা কৰিবলৈ এৰিছে ব্যক্তিগতভাৱে চিন্তা কৰিছোঁ যে মোৰ কি লাভ হ'ব বা মোৰ সম্প্ৰদায়ৰ কি লাভ হ'ব এই ধৰণৰ মূল্যবোধৰ পৰা কিন্তু আমি অব্যাহতি পোৱাটো আমি আপোনাৰ ওচৰলৈ আকৌ যাম এইখিনিতে খন্তেক বিৰতি লৈছোঁ আঁতৰি নাযাব আমি পুনৰ উভতি আহিছোঁ দ্য প্ৰাইম শ্ব'ৰ মজিয়ালৈ চাইদুল ইছলাম ডাঙৰীয়া আমাৰ ওচৰত আছে আমাৰ মাজত আছে ইছলাম ডাঙৰীয়াই ক'ব যে মহাজোঁটৰ প্ৰভাৱ যিটো মহাজোঁটৰ কথা ইতিমধ্যে কংকনা গোস্বামীয়ে উল্লেখ কৰিছিল যে তৃতীয় পৰ্যায়ৰ মহাজোঁটৰ প্ৰভাৱ আপুনি কেনে দেখিছে মহাজোঁটৰ কেনেকুৱা প্ৰভাৱ পৰিব এইবাৰ যিটো নিৰ্বাচনটোত একচুৱেলি যদি আপুনি চাই দলবিলাকৰ হাতত ইছ্যু নাই বতাহত ইমান ইছ্যু আছে সেইবিলাক কোনো গ্ৰাউণ্ডেড কৰা নাই ওপৰত আছে ইছ্যুবিলাক একেবাৰে ফিল্ডত নি পেলাই সেই ইছ্যু লৈ পেলাই কোনো ৰাজনীতি কৰা নাই চব ওপৰে এই কোনোবাই গেৰাণ্টি দিছে কোনোবাই সভ্যতাৰ কথা কৈছে কোনোবাই কিবা কথা কৈছে এইবিলাক কথা মানে খুব এবষ্ট্ৰেক্ট কিছুমান অদৰকাৰী কথা লৈ পেলাই ইছ্যু পলিটিকেল যিটো এটমছফিয়াৰ সেই এটমছফিয়াৰটো মাত্ৰ এটা ঢৌ ৰাজনীতি এটা সৃষ্টি কৰিব চেষ্টা এইখিনি মোৰ কুৱেশ্যন এটা আছে যে চাওক কংগ্ৰেছে 5টা গেৰাণ্টি দিছে তেওঁলোকে গেৰাণ্টিকেইটাত খুব ভাল কথা কৈছে ধৰক চাহ বাগিচাৰ উন্নয়নৰ কথা কৈছে ঘৰৰ গৃহিণীক 2000 টকাকৈ দিব তেওঁলোকে কেইটামান ইছ্যু তেওঁলোকে টাচ কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে শেহতীয়াকৈ তেওঁলোকে বানপানীৰ সমস্যাৰ কথা কৈছে 1 নম্বৰত ৰাখিছে যেতিয়া তেওঁলোকে দিছে সংকল্প পত্ৰ দ্বিতীয়তে তেওঁলোকে অনুপ্ৰৱেশৰ কথা কৈছে তৃতীয়তে তেওঁলোকে অৰুণোদয়ৰ কথা কৈছে অৰ্থাৎ তেওঁলোকে কেৱল বদৰুদ্দিনটো যদিও সভাবিলাকত বেছি এছাৰ্ট কৰিছে এছাৰ্ট শব্দটো মই কৈছোঁ বেছি এছাৰ্ট কৰিছে কিন্তু তেওঁলোকে ইছ্যুবিলাকত টাচ কৰিছে আমাৰ ক'ৰবাত দোষ আছে নেকি যে আপুনি ধৰক আমাৰ যিটো চিভিল ছ'চাইটি সেই ইছ্যুখিনি গ্ৰহণ কৰিব নোখোজে বৰঞ্চ তেওঁলোকে বদৰুদ্দিন টাইপ ক'ৰবাত কথাতে তেওঁলোকে আবদ্ধ হৈ থাকে এই ক্ষেত্ৰত আপুনি কি সেই কথাটোৱে আপুনি যিটো কথা কৈছে কথাটো হয় এতিয়া আমাৰ যিখিনি চিভিল ছ'চাইটিৰ মানুহ সেই মানুহখিনি যেতিয়া এটা আহ্বান দিয়ে সেই আহ্বানটো একেবাৰে গ্ৰাছৰুটলৈকে গৈ পেলাই এখন কাণেদি শুনে এখন কাণেদি ওলাই গুচি যায় এইটো কোনোবা বেয়া পালেও মই একদম অনেষ্টলি কৈছোঁ যে আমি যিবিলাক আহ্বান খুব সাংঘাতিকভাৱে পেপাৰতে লিখি কোনোবাই 20 জনে 23 জনে 25 জনে লগ হৈ পেলাই এটা আহ্বান দিছে সেই আহ্বানবিলাক চুৱে কোনটো জানেনে মই কি পালোঁ এতিয়া পাৱাৰ পলিটিক্স মই কি পালোঁ আৰু পাৱাৰ পলিটিক্স মানে ক্ষমতা আৰু পাৱাৰ পলিটিক্স মানে চৰকাৰ ৰাজনৈতিক প্ৰাৰ্থীবিলাকে পাৱাৰ পলিটিক্স কৰে ক্ষমতাৰ পলিটিক্স আৰু ভোটাৰবিলাকে নিজকে হিচাপ কৰে মই পালোঁ কি মই নাপালোঁ কি যদি যোৱাবাৰ নিৰ্বাচনত ভোট দিছিল এইবাৰ যদি অৰুণোদয়টো পোৱা নাই তেতিয়াহ'লে আপুনি দুৱাৰমুখত দেখিব কংগ্ৰেছৰ পতাকাখন পুতি থৈছে আকৌ যোৱাবাৰ যদি কংগ্ৰেছক ভোট দিছিল এইবাৰ যদি ঘৈণীয়েকে যদি অৰুণোদয়টো পাইছে আপুনি দেখিব 3খনমান বিজেপিৰ পতাকা আছে ইনডিফাৰেণ্ট অফ ৰিলিজিয়ন কাষ্ট ক্ৰিড এইবিলাক বাদ দিয়ক এই কথাবিলাক চলিছে মই নিজে গ্ৰাউণ্ডত ঘূৰি আছোঁ দেখিছোঁ গোটেই মই একেবাৰে গ্ৰাছৰুট গৈ দেখিছোঁ আপোনাৰ এই যিটো কথা কৈছে এই সন্দৰ্ভত আমাৰ ওচৰত আমাৰ নীলোৎপল আছে নীলোৎপল আমাৰ নগাঁৱৰ পৰা থাকিব নগাঁৱৰ পৰা আছে নীলোৎপল
আপুনি শুনিছে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ শেষ, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। এই সন্দৰ্ভত আমাৰ এগৰাকী অতিথি তেখেতে কৈছে যে ছাইদুল ইছলাম ডাঙৰীয়া তেখেতে কৈছে যে যদি কেতিয়াবা অৰুণোদয়ৰ কোনোবা এখন চৰকাৰত যদি পইচা পাইছে, নেক্সট যদি কোনোবাজনে নাপায়, নেক্সট বাৰ তেওঁলোকে কি কৰে, তেওঁলোকে অন্য এটা দলৰ পতাকাখন সন্মুখত পুতি থয়। অৰ্থাৎ আপুনি যিখন ডিষ্ট্ৰিক্টৰ অৰ্থাৎ জিলাৰ পৰা আছে, বৰহমপুৰত যিজন কেণ্ডিডেট আছিল তেওঁ তাত বিজেপিৰ প্ৰচাৰ কেণ্ডিডেট নহয়, চৰি ক্ষমা কৰিব, তাত এগৰাকী সমৰ্থক বিজেপিৰ হৈ প্ৰচাৰ চলাইছে আৰু তেওঁৱে আহি চামগুৰিত কংগ্ৰেছৰে প্ৰচাৰ চলাইছে। কথাটো কেনেকৈ অকণমান কৈ দিব। হয়, নিশ্চয়কৈ নৱজিৎ, এটা কথা ক'ব লাগিব যে আজি বিগত যি 17 মাৰ্চত কুতুবুদ্দিন বক্তিয়াৰ ওৰফে দাদুল নামৰ এগৰাকী কংগ্ৰেছী নেতা, যিগৰাকী জিলা পৰিষদৰ সদস্য আছিলে আৰু তেওঁৰ বিৰুদ্ধে প্ৰকৃতাৰ্থত যি প্ৰণৱ বৰুৱা আত্মহত্যা গোচৰত তেওঁ মূল অভিযুক্ত আছিলে আৰু তেওঁ 17 মাৰ্চত গৈ পেলাই বিজেপিত যোগদান কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাত জিতু গোস্বামীৰ হৈ। কিন্তু তাৰপিছত আজি দেখা গ'ল তেওঁ আজি পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিছে। আজি চামগুৰিত তেওঁক দেখা গ'ল, আমাৰ কেমেৰাত তেওঁ ধৰা পৰিছিলে, 4খনকৈ কংগ্ৰেছৰ পতাকালৈ তেওঁ স্কৰ্পিঅ'ত তেওঁ কংগ্ৰেছৰ সমৰ্থন কৰিছিলে। গতিকে নেতাৰ এনেধৰণৰ ৰূপ দেখিবলৈ পোৱা গৈছে। আৰু যিটো কথা কৈছে যে অৰুণোদয় আঁচনি পালে বা বিভিন্ন আঁচনিৰ সুবিধাৰ কথা যিটো কৈছে, সেই সুবিধা কিন্তু সঁচাকৈ ক'বলৈ গ'লে বিজেপিয়ে লৈছে। কাৰণ বিজেপিৰ যিবোৰ সভা আছে সেই সভাবিলাকত যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি ভাষণসমূহ লক্ষ্য কৰোঁ, তেনেহ'লে তেওঁ এইবাৰ কৈছে যে 830 টকাৰ পৰা 3000 টকালৈ অৰুণোদয় বঢ়াই দিয়া হ'ব বা মহিলা আত্মসহায়ক গোটৰ যিসমূহ ঋণ আছে সেইসমূহ মাফ কৰি দিয়া হ'ব বা বিভিন্ন যি মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া হ'ব, মহিলা আত্মসহায়ক গোটৰ সাহায্য বেছিকৈ দিয়া হ'ব। আৰু এইসমূহ কথাই কিন্তু এইবোৰ এটা ফেক্টৰ হৈ পৰিছে। এতিয়া যদি আমি চাওঁ যে নগাঁৱৰ বহৰমপুৰ সমষ্টিত এইবাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ আৰু বিজেপিৰ মাজত। দুয়োগৰাকী প্ৰাৰ্থীয়ে সমানে শক্তিশালী, দুয়োগৰাকী প্ৰাৰ্থীয়ে সমানে প্ৰচাৰ দিশত আগবাঢ়িছে। ঠিক সেইদৰে নগাঁও সদৰ সমষ্টি যদি চাওঁ, নগাঁও সদৰ সমষ্টি কিন্তু যোৱা 8 মাৰ্চলৈকে কংগ্ৰেছ যথেষ্ট শক্তিশালী আছিলে। তাৰপিছত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত কিন্তু কংগ্ৰেছ যথেষ্ট বিধ্বস্ত হৈছে, যাৰ সুযোগ কিন্তু পূৰা মাত্ৰাই লৈছে বিজেপি আৰু ৰূপক শৰ্মা যিগৰাকী প্ৰাৰ্থী। তেওঁ ইতিমধ্যে নগাঁৱত কৰা উন্নয়নমূলক কাম কাজৰ সুবিধা ল'বলৈ চেষ্টা কৰিছে। তেওঁ ৰাইজৰ ওচৰলৈ গৈছে, বিভিন্ন আঁচনিৰ কথা কৈছে বা যিসকল ৰুষ্ট কংগ্ৰেছী আছে তেওঁলোকক ক্ষুদ্ধ কংগ্ৰেছীসকলক তেওঁ বিজেপিলৈ আদৰি অনাৰ পিছত এটা কথা কিন্তু নিশ্চিত হৈ পৰিছে যে নগাঁৱত কিন্তু কিছু আগুৱাই আছে বিজেপি। ঠিক সেইদৰে ৰহাৰ কিন্তু বিষ্ণু দাস যিগৰাকী অগমৰ প্ৰাৰ্থী, তেওঁ যিহেতু এগৰাকী এখন নামভাগৱতী ধৰ্মৰ সমাজৰ প্ৰচাৰকৰ্তাৰ পুত্ৰ, সেই সূত্ৰে তেওঁৰ যথেষ্ট সমাদৰ আছে। সেয়েহে কিন্তু আৰু গুণেশ্বৰ দাস তেওঁ ইতিমধ্যে নিৰ্দলীয় হিচাপে থিয় হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংখ্যা একেই দেখিবলৈ পোৱা গৈছে। দীপ দাসে তেওঁক সহযোগ কৰিছে, আন এগৰাকী যে প্ৰাৰ্থিত্ব প্ৰত্যাশী। ঠিক সেইদৰে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে কংগ্ৰেছৰ দুগৰাকী প্ৰাৰ্থীয়ে কিন্তু যথেষ্ট প্ৰচাৰ চলাইছে, যাৰ সুবিধা কিন্তু মিত্ৰজোঁট বা অগপই গ্ৰহণ কৰিছে। ঠিক তাৰ বিপৰীতে দেখিবলৈ আমি যদি চাওঁ তেনেহ'লে কিন্তু যমুনামুখ সমষ্টিত পুনৰ কিন্তু AIDFৰ যি প্ৰভাৱ সেয়া অক্ষুণ্ণ আছে। যমুনামুখ সমষ্টি AIDFে পুনৰ বিজয়ৰ হাঁহি মৰাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ বিপৰীতে আমি যদি চাওঁ তেনেহ'লে কিন্তু আমি চাব লাগিব যে হোজাই আৰু লামডিং এই দুটা সমষ্টিত কিন্তু বিজেপিক যথেষ্ট শক্তিশালী দেখিবলৈ পোৱা গৈছে বা জাগিৰোডতো যথেষ্ট শক্তিশালী বিজেপি, মৰিগাঁৱতো শক্তিশালী। কিন্তু লাহৰীঘাটত কংগ্ৰেছ আৰু AIDFৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব, সেয়া নিশ্চিত। কংগ্ৰেছ আৰু যি ৰাইজৰ দলৰ মাজতো প্ৰতিদ্বন্দ্বিতা হ'ব। গতিকে তাত কিন্তু বিজেপিৰ প্ৰাৰ্থীগৰাকীও যথেষ্ট এইবাৰ সবল ভূমিকা লৈছে। গতিকে যিসমূহ আমি নিৰ্বাচনী প্ৰেক্ষাপট দেখিছোঁ বৰ বিশেষ সালসলনি দেখিবলৈ পোৱা যোৱা নাই। কিন্তু বহৰমপুৰত কিন্তু এইবাৰ আকৰ্ষণীয় হ'ব যুঁজ আৰু বহৰমপুৰত কিন্তু এইবাৰ কংগ্ৰেছ আৰু বিজেপিয়ে যথেষ্ট কিন্তু প্ৰত্যাহ্বান তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু যি কথা কৈছে যে সুযোগ বা নেতাই যি দেখিবলৈ পোৱা গৈছে যে চৰিত্ৰ সলনি কৰিছে, সঘনে দল সলনি কৰিছে, সেইসমূহ বিষয় কিন্তু নগাঁৱত স্পষ্ট হৈছে। নৱজিৎ, হয়, ধন্যবাদ জনাইছোঁ নীলোৎপল বৰা ডাঙৰীয়া আপোনাক। যিটো আপুনি কৈছিল যে ছাইদুল ইছলাম ডাঙৰীয়াই যিটো কথা কৈছিল যে এইটো হ'ল কুতুবুদ্দিন বক্তিয়াৰ ZPCৰ, তেওঁ ZPCৰ মেম্বাৰ আছিল, সাধাৰণ তেওঁ সদস্যও নহয়। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব যে নেতাৰ এনেকুৱা অৱস্থা? নহয়, এই কথাখিনি মই খুব অবজেক্টিভলি এই নিৰ্বাচনটো চাব খুজিছোঁ। আৰু মই উজনি অসমৰ যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ডৰ লগত মই নামনি অসমৰ ট্ৰেণ্ডটো অকণমান বেলেগ। উজনি অসমত হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক গালি পাৰি পেলাই তাত যিধৰণৰ যোৱাবাৰ যিটো ৰাজনৈতিক মুনাফা তেওঁ পাইছিল, এইবাৰ বিজেপি মই এইটো নাই কোৱা যে বিজেপিয়ে উজনি অসমত বেয়া কৰিব। বিজেপি উজনি অসমত মই ডেফিনেটলি মই যিখিনি আজিৰ তাৰিখত দেখিছোঁ, মই ভাবিছোঁ মিত্ৰজোঁট মহাজোঁটতকৈ মিত্ৰজোঁটৰ সুবিধাটো আজিৰ তাৰিখত বেছি, তেওঁলোকে ফৰৱাৰ্ড হৈ আছে। কিন্তু তাৰ মানে এইটো নহয় যে এই সভ্যতাৰ যুঁজ, এই আপোনাৰ বদৰুদ্দিন আজমলৰ ছবি এইবাৰ কিন্তু যোৱাবাৰ যেনেকৈ চলিছিল এইবাৰ সেই বস্তু চলা নাই। তাৰ বিপৰীতে এইবাৰ চলিছে বিজেপিৰ যিটো হিতাধিকাৰী ৰাজনীতি আৰু
যিটো ঢৌ নিৰ্বাচনত তেওঁলোকে আনিব চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই যিটো গ্ৰাউণ্ডত গৈ পেলাই একেবাৰে গ্ৰাছৰুটত সোমাই পেলাই যি ধৰণে তেওঁলোকে ঢৌ আনাৰ চেষ্টা কৰিছে সেই বস্তুটো মই দেখি পেলাই কৈছোঁ যে তাত সেইবিলাকে কাম কৰিছে এতিয়া আপোনাৰ ২৭টা সমষ্টিত জনজাতি মানুহৰ ভোটাৰৰ আধিপত্য আছে প্ৰায় ২০ লক্ষ প্ৰথম ফেজত জনজাতীয় ভোটাৰে ভোট দিব 351টো লৈ পেলাই অলপ বেছি হ'ব পাৰে হয় 351টো লৈ পেলাই সংবাদ মাধ্যমে প্ৰথমতে যিটো এৱাৰনেছ আনিলে সেইটো লৈ পেলাই পিছৰ পৰৱৰ্তী সময়ত কংগ্ৰেছে অকণমান সেইটো এডভান্টেজ ল'ব চেষ্টা কৰিলে কিন্তু গ্ৰাছৰুটলৈকে সেইটো যিমানখিনি কনভাৰ্ট কৰিব পাৰিব লাগিছিল সেইখিনি কিন্তু মই দেখা নাই যাৰ কাৰণে মই ভাবোঁ এইবাৰ নিৰ্বাচনত টি ট্ৰাইব বুলি যাক কওঁ আমি আচলতে ক'ব নাপায় এটা জনগোষ্ঠী তেওঁলোকে কি কাম কৰে সেই কামটোৰে আমি এটা জনগোষ্ঠীক নামাকৰণ কৰি আছোঁ ইমান বছৰে এইটো কিন্তু একেবাৰে অশোভনীয় কথা তথাপিও কৈছোঁ যে জনজাতীয় ভোটাৰসকলে এই মুহূৰ্তলৈকে কিন্তু বিজেপিৰ পক্ষত তেওঁলোকে বেছি আছে সেইবুলি কিন্তু যিটো মেচিভ ৱেট তেওঁলোকে থাকিব লাগিছিল অনুমান কৰিছিল সিমান নাই ভোটাৰৰ কথা অৰ্থাৎ 351 যিটো আপোনালোকে প্ৰতিশ্ৰুতি দিছিল সেইখিনি ভোটাৰৰ মাজলৈকে সোমাব পৰা নাই বুলি চাই চিন্তা কৰে তেখেতে এটা নিৰপেক্ষ বিশ্লেষক হিচাপে সেইখিনি দেখিছে আৰু আমি যিবিলাক অৰ্গেনাইজেশ্যনেল লেভেলত আপোনাৰ বুথ পৰ্যায়ত যিবিলাক আমাৰ সমীক্ষা হৈছে আমাৰ এটা ৩ মাহমান আগৰ পৰা আছে অসমৰ গাঁৱে ভূঞে ঘূৰিছে সেই সমীক্ষাবিলাকত আমাৰ ফলাফল খুব ভাল হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমি যিবিলাক চাহ জনগোষ্ঠী অঞ্চলৰ যিবিলাক বসতি প্ৰধান অঞ্চলত আমাৰ সমীক্ষা বা এটা পৰ্যবেক্ষণ হৈ আছে ৰুট লেভেলত সেই ৰুট লেভেলৰ ইনফৰমেশ্যন মতে আমাৰ খুবেই ভাল হ'ব আৰু আমি এনেকুৱাও খবৰ পাইছোঁ বিভিন্ন চাহ বাগানৰ ভিতৰত বিজেপি নেতা কৰ্মীক সোমাবলৈ দিয়া হোৱা নাই সেই খবৰো আমি পাইছোঁ ঠিক একেদৰে আমি এটা দৃঢ় বিশ্বাস ৰাখিছোঁ যে আমাৰ 5টা গেৰাণ্টি দিছে সেই 5টা গেৰাণ্টিত যি আপোনালোকৰ চাহ জনগোষ্ঠী সেইটো 365 টকাৰ যিটো এটা দৈনিক মজুৰিৰ কথা কৈছে অধিক কাৰ্যকৰী হ'ব বুলি আপোনালোকে আশা প্ৰকাশ কৰিছে কাৰ্যকৰী অকল নহয় ৰাইজ কিন্তু আশ্বস্ত হৈছে বুলি আমি বিশ্বাস কৰোঁ বিৰতি লৈছোঁ আঁতৰি নাযাব আকৌ আহিম দ্য প্ৰাইম শ্ব'ৰ মজিয়ালৈ পুনৰ উভতি আহিছোঁ দ্য প্ৰাইম শ্ব'ৰ মজিয়ালৈ মহাজোঁট এইবাৰ নিৰ্বাচনৰ আৰম্ভণিৰ পৰা এটা শব্দ উচ্চাৰণ হৈ আছিল বিশেষকৈ বিৰোধী পক্ষত মহাজোঁট বন্ধন গ্ৰেণ্ড এলায়েন্স অৰ্থাৎ কংগ্ৰেছ AIUDF আৰু তাৰ লগতে লেফ্ট দলসমূহ আছে আঞ্চলিক গণমৰ্চাও আছে যি লিভাৰেজৰ দৰে কাম কৰিছিল এই গ্ৰেণ্ড এলায়েন্সটো নিৰ্মাণ হোৱাৰ বা বনোৱাৰ ক্ষেত্ৰত গতিকে এই মহাজোঁটৰ প্ৰভাৱ কিমানটামান সমষ্টিত পৰিব পাৰে সাধাৰণতে ভোটাৰৰ যি পৰিসংখ্যা ধৰ্মীয় মেৰুকৰণ আৰু তাৰ উপৰিও লেফ্ট যিখিনি ভোটাৰ আছে সেই ভোটখিনি চাই আমি এটা উলিয়াইছিলোঁ যে প্ৰায় 59টা সমষ্টিত মহাজোঁটৰ প্ৰভাৱ পৰিব পাৰে গোটেই অসমত এই প্ৰভাৱসমূহ এনেকুৱা নহয় যে তেওঁলোকে ভোট দিলে কেৱল মহাজোঁটৰ প্ৰাৰ্থী জয় হৈ যাব তাৰ ভিতৰত অতি ক্ৰুচিয়েল সমষ্টি আছে প্ৰায় 43 গতিকে এই ক্ৰুচিয়েল সমষ্টিকেইটাত হয়তো তেওঁলোকে অনায়াসে বিজয় সম্ভৱ হ'ব পাৰে মহাজোঁটৰ প্ৰাৰ্থীৰ কিন্তু এই যে 59লৈকে অৰ্থাৎ 43ৰ পৰা 59লৈকে যি সমষ্টিকেইটা আছে এই সমষ্টিকেইটাত কিন্তু তেওঁলোকৰ বিজয় সম্ভৱ হ'ব তেতিয়াহে যদিহে তেওঁলোকে অধিক কৰখন কৰে বা তাত খুব বেলেগ লেভেলৰ এটা প্ৰচাৰ চলায় বা নিজৰ পক্ষলৈ কিছু ভোট আনিব পাৰে ইয়াৰ ক্ষেত্ৰত আৰু এটা কথাও থাকিব যে কংগ্ৰেছে AIUDFৰ লগ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু AIUDFৰ ভোটসমূহ লগ হৈ নাযায় নিৰ্বাচনত সদায় এটা কেমিষ্ট্ৰি হয় ৰসায়ন হয় অৰ্থাৎ কোনোবা যদি ইয়াৰ লগত লগ হয় তাৰ ফলত আন এটা আকৌ ফাটি যাবও পাৰে ক'ৰবাত ফাটি যাব পাৰে এই কেমিষ্ট্ৰিটো হয় গতিকে আমি কেমিষ্ট্ৰিলৈকেও চাব লাগিব অৰ্থাৎ নিৰ্বাচন এৰিথমেটিক নহয় বহুত ক্ষেত্ৰত কেমিষ্ট্ৰিক বা ৰসায়ন বুলি কয় গতিকে তেনে ক্ষেত্ৰত আমি পাঠক ছাৰক সুধিব খুজিছোঁ যে এই যিটো কেমিষ্ট্ৰি এই কেমিষ্ট্ৰিটো এইবাৰ সম্ভৱ হ'ব নে নাই যিটো কেমিষ্ট্ৰি আশা কৰিছে কংগ্ৰেছ AIUDF আৰু লেফ্টে এইটোতো আমি আগৰ পৰাই কৈছোঁ যে এই যিটো জোটবন্ধন বুলি কৈছে বা এই শব্দবিলাক নতুনকৈ আহিছে ঠিক কোৱালিশ্যন বুলিও আমি ঠিক কোৱা নাই কোৱালিশ্যনৰ এটা বেলেগ কনচেপ্ট এইটো হয় সেইটো এটা বেলেগ কনচেপ্ট এটা গ্ৰেণ্ড এলায়েন্স বুলি গ্ৰেণ্ড এলায়েন্স সেইটো এটা গ্ৰেণ্ড এলায়েন্স অন্য এটা কনচেপ্ট গতিকে এইটো হৈছে কি যে ক'ৰবাত যদি মই যদি এটা সমষ্টিত যদি মোৰ লাভ হয় আনটো সমষ্টিত কিন্তু মোৰ লোকচান হ'ব এইটো কথা একদম নিশ্চিত কথা উজনি যাত্ৰাৰ কিন্তু এই যিটো AIUDF আৰু কংগ্ৰেছৰ এই যিটো মিত্ৰতা সেইটো মিত্ৰতা কিন্তু কংগ্ৰেছক বৰ যে লাভৱান কৰিব উজনিত এই কথাটো মই নাভাবোঁ কিন্তু নামনিত কিন্তু হয়তো অলপ লাভৱান হ'ব আৰু লগতে এই কথাটো সঁচা যে এতিয়া লাভৱান কংগ্ৰেছ হ'ব কোনজন পাৰ্টনাৰ হ'ব AIUDF হ'ব এইটোলৈও কিন্তু এটা বিতৰ্ক এটা ডাঙৰ কথা সেইটো এটা কথা এটা আছে কিন্তু মই এই ক্ষেত্ৰত এটা যোগাত্মক কথা এটা খুজিছোঁ তুমি সোধা নাই কথাটো যে আমি এই ধৰণৰ আপোনাৰ এনেকুৱা টক শ্ব'বিলাকত মোৰ সেইটো অলপ মনত পৰে কেতিয়াবা কাৰণে এই টক শ্ব'বিলাকত
মই আগতে কংগ্ৰেছৰ নেতাসকলক ইয়াত বহুত পাইছিলোঁ আৰু কংগ্ৰেছৰ নেতাসকলক মই গালি পাৰিছিলোঁ সেই সময়ত যে আপোনালোকে বিজেপিক কেলৈ অনাহকত গালি পাৰি আছে, বুজি পাইছেনে? আৰু এতিয়া কিন্তু তেওঁলোক কিন্তু বিজেপিৰ একেবাৰে মুৰব্বী মানুহ। এতিয়া মোৰ কাৰণে সেইটো অলপ অসুবিধা হৈছে। তেওঁলোকক মই কৈছোঁ যে এতিয়া মই আপোনালোকে এতিয়া মই কেনেকৈ কি কৰিম। গতিকে হৈছে কি আদৰ্শগতভাৱে অৰ্থাৎ কংগ্ৰেছৰ নেতাসকল গৈ বিজেপি হৈ গৈছে, বিজেপিটো কংগ্ৰেছ হৈ গৈছে, কংগ্ৰেছ হৈ গৈছে। গতিকে এই ধৰণৰ কথা এটা চলি আছে, যাৰ কাৰণে হৈছে কি আমাৰ নিচিনা ব্যক্তিবিলাকৰ অলপ নিৰপেক্ষভাৱে আমি চিন্তা কৰা মানুহ সমস্যা হয়, অলপ সমস্যা এটা হৈছে। আৰু এই সমস্যা কিন্তু আমাৰ কাৰণে এটা বৰ গভীৰ সমস্যা। কিন্তু এইটো কথা মই ক'ব খুজিম যে ধৰক কোনোবাই ৰাস্তা ঘাট কৰিছে, আৰু মই দেখিছোঁ এইবাৰ যিটো ইছ্যুবিলাক বেছিক ইছ্যুত কিন্তু কোনো অহা নাই, কংগ্ৰেছো অহা নাই, AIDFও অহা নাই। আৰু বৰং এইটো মই দেখিছোঁ যে গোটেই ৰাজনীতিক চকত যেন কিছুমান মানুহ কিন্তু আইডলাইজ কৰা হৈছে। আইডলাইজ কৰা ব্যক্তিজন হ'ল কিন্তু আপোনাৰ বদৰুদ্দিন আজমল। হি ৱাজ ন হোৱেৰ। কিন্তু তেওঁক এনেকুৱা এটা ভাৰতবৰ্ষৰ এটা নেশ্যনেল লেভেলত তেওঁ কৰিছে আজমল 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 এই কৈ থকাৰ লগে লগে কি হৈছে, হি হেজ বিকাম এটা নিউক্লিয়াছ এটা হৈ গৈছে। হি ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্চন। এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিল, মই সেই কথাটো কৈ দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আপুনি আজমল সোধা হৈছিল আজমলৰ নাম ইমান কিয় লয়। তেওঁ কৈছিল যে আজমলৰ নামটো ল'লে মই কোনখিনি মানুহক বুজাইছোঁ সেইখিনি মানুহ গম পাই যায়, অৰ্থাৎ ভোটাৰে সেইখিনি কথা গম পাই যায়। সেইকাৰণে তেওঁ মানে আজমলৰ নামটো খুব বেছি লয়, আৰু আজমলৰ সৈতে তেওঁৰ যে ভাল সম্পৰ্ক সেইটো কথাও তেওঁ কয়। নহয়, আজমলৰ সম্পৰ্কে ভাল কথা কয়, আৰু আজমলৰ যে এটা সামাজিক কণ্ট্ৰিবিউশ্যন নাই এই কথাটোও নহয়। মই তেখেতৰ কলেজত গৈছোঁ, তেখেতে মোক বহুত ইনভাইট কৰিছে, মই দেখিছোঁ তেওঁলোকৰ সেইবিলাক হাস্পতাল আছে, আজমল আনকি তেওঁৰ যিটো আপোনাৰ ডনেশ্যন বা তেওঁৰ যিটো হস্পিটেল এখন আছে, কলেজ আছে, 20খন কলেজ আছে তেওঁৰ, 20খন কলেজত আমাৰ ল'ৰা ছোৱালী তাত চাকৰি কৰিছে। এই কথাবিলাক আছে, মই সেইবিলাক কথাত নাযাওঁ। কিন্তু কথা হৈছে কি কোনোটো দলেই কিন্তু বেছিক ইছ্যুবিলাকত অহা নাই। বেছিক ইছ্যুবিলাকৰ ভিতৰত ধৰক আজি আজি ধৰক আপোনাৰ প্ৰধানমন্ত্ৰী উইথ অল অনাৰ উইথ অল ৰিগাৰ্ডছ, মই এইটো কথা কৈছোঁ যে আপোনাৰ বাঘজানত আপোনাৰ ইমান দিন জুই জ্বলি থাকিল, প্ৰধানমন্ত্ৰীটো এদিনো নাহিল আপোনাৰ, কিন্তু এই ইলেকশ্যনৰ কিন্তু তেওঁ বাৰে বাৰে আহি আছে। এই কথাবিলাকে কিন্তু অলপ চিন্তাশীল মানুহ কিন্তু অলপ ব্যথিত কৰে আপোনাৰ এই কথাটো, যে তেখেতে অন্ততঃ আহিব লাগিছিল। আৰু এটা কথা মই কওঁ কি যে চিফ প্ৰাইম মিনিষ্টাৰে এটা কথা কৰিছে কি যে মন কী বাত, ঠিক আছে, মন কী বাতটো তেওঁৰ মনৰ কথাখিনি আমি জানিব লাগে, কিন্তু তেওঁৰ মোৰ মনৰ কথাখিনি জনাৰ কাৰণে তেওঁতো ইচ্ছাটো মোৰ বৰ বিচাৰি দেখা পোৱা নাই। অন্ততঃ এতিয়া পাঞ্জাৱৰ যি এগ্ৰিকালচাৰ যিটো এটা গোলমাল লাগি আছে, তেখেতসকলৰ মন কী বাতটো নুশুনে, কৈছে যে আমাৰতো মন কী বাত তেওঁ শুনা নাই। এই ধৰণৰ কথাবিলাক কিন্তু আছে। গতিকে মই ভাবোঁ যে আৰু এটা কথা বেছিক কথাত আৰু এটা আহিব লাগে, এই কথাটো মই বাতৰি কাকততো লিখিছোঁ যে আমেৰিকান যিটো আপোনাৰ ডেমক্ৰেচি আৰু ইণ্ডিয়ান ডেমক্ৰেচিৰ মাজত পাৰ্থক্য এটা আছে। আৰু বোধকৰি এইটো হয় যে ডেমক্ৰেটিক যিটো কনচেপ্ট, সেই কনচেপ্টটো আচলতে ভাৰতবৰ্ষৰ নহয়েই, আপোনাৰ এইটো ইণ্ডিয়ান কনচেপ্ট নহয়েই। ইণ্ডিয়া কোনদিনা ডেমক্ৰেচি শিকাইছিল আপোনাৰ আহোমবিলাকে 600 বছৰ ৰাজত্ব কৰিছে, ডেমক্ৰেচি আছিল নেকি তেতিয়া? আহোমবিলাকৰ আগত যেতিয়া আছিল ডেমক্ৰেচি আছিল নেকি তেতিয়া? আৰু 200 বছৰ আপোনাৰ ইংৰাজীয়ে শাসন কৰিছে, তেতিয়াতো ডেমক্ৰেচি নাছিল। ডেমক্ৰেচি ইজ এন ইম্পৰ্টেণ্ট ষ্টাফ, ইম্পৰ্টেণ্ট আইডিয়া, এইটো এটা হৈছে। কিন্তু আমাৰ এটা কণ্ট্ৰিবিউশ্যন আছে কি উই আৰ ট্ৰাইং টু ইণ্ডিয়ানাইজ ডেমক্ৰেচি। আমি গোটেই ডেমক্ৰেচি গোটেই আইডিয়াটো উই আৰ ট্ৰাইং টু ইণ্ডিয়ানাইজ। গতিকে আমাৰ এগৰাকী যদি প্ৰাৰ্থীয়ে নগাঁৱতে হওক বা পশ্চিম গুৱাহাটীতে হওক উঠি আছে, হি শুড বি গেটিং দ্য টিকেট। ইয়াৰ ফলত কি হৈছে, নতুন প্ৰজন্মৰ কাৰণে ৰাস্তাবিলাক বন্ধ হৈ গৈছে, নতুন প্ৰজন্মৰ মাজত স্থাৱক বাহিনী জন্ম হৈছে, কোনোবা 5বাৰ হৈছে, কোনোবা 7বাৰ হৈছে বিধায়ক। এইখিনিতে চাওঁ মই কংকনা গোস্বামীৰ পৰা মতামত জানিব খুজিছোঁ যে আপুনি কৈছে যিটো মোদীৰ কথা কৈছে যে তেওঁ বাঘজানত অহা নাই, এই যিখিনি কথা কৈছে আপুনি কি কংকনা গোস্বামী? নিশ্চয়, মই ইতিমধ্যে আমাৰ খুব শ্ৰদ্ধাৰ পাঠক ছাৰলৈও মই তেখেতক ক'ব বিচাৰিছোঁ যে ইতিমধ্যে অইল ইণ্ডিয়াৰ যিটো মুখ্য কাৰ্যালয় তাক অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। বাঘজান ঘটনাটোৰ পিছতে এনেকুৱা ধৰণৰ পদক্ষেপো লোৱা হৈছে। লগতে পৰিয়াল সম্পৰ্কৰ অভিযানৰ জৰিয়তে আমি ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে মানুহৰ মাজত জনমানসত মানুহৰ যি মনৰ কথা, আমি সেই মনৰ কথাৰ বুজ ল'বলৈ আমি চেষ্টা কৰিছোঁ। কিন্তু তাৰ পূৰ্বে মই আমাৰ সন্মানীয় কংগ্ৰেছৰ যিগৰাকী আমাৰ সন্মানীয় বক্তা, তেখেতে মোক প্ৰশ্ন উত্থাপন কৰিছিলে আৰু তেখেতে ছাৰৰ কথা এটা যিটো মেইন ইছ্যুৰ ক্ষেত্ৰত কৈছিলে যে বেছিক ইছ্যুবিলাক বিজেপি হয়। ইছ্যুৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আজি আমাৰ 10টা যি সংকল্প পত্ৰ আমি যি জাৰি কৰা হৈছে, সংকল্প পত্ৰত আমি মিছন ব্ৰহ্মপুত্ৰৰ পৰা লৈ পেলাই আমি অৰুণোদয় আঁচনিৰ পৰা লৈ আমি আত্মনিৰ্ভৰ
অসমৰ পৰা লৈ পেলাই আমি ধৰক সত্ৰ আৰু বনাঞ্চলসকলক সুদৃঢ় আৰু উন্নয়নৰ যি ধাৰা সেই ধাৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত আমি বিভিন্ন ইস্যু আমি টাচ কৰিবলৈ চেষ্টা কৰিছোঁ আমি কেৱল প্ৰতিশ্ৰুতি নহয় আমি সংকল্পবদ্ধ আমি প্ৰতিজ্ঞাবদ্ধ আমি দায়বদ্ধ আৰু ইতিমধ্যে এই সংকল্পসমূহ যে আমি লৈছোঁ এই সংকল্পসমূহৰ ক্ষেত্ৰতে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰতে হওক বা এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কথা আপোনালোকে জানে নাই এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কথা বিজেপিয়ে কোৱাৰ অধিকাৰে নাই না আছে অধিকাৰ আছে কংগ্ৰেছে কোৱাৰ অধিকাৰ মোক আপুনি ক'ব দিয়ক 25 লাখৰ প্ৰতিশ্ৰুতি দিছিল মোক আপুনি ক'ব দিয়ক মই আপোনাক পুংখানুপুংখভাৱে মই আপোনাক বিশ্লেষণ দিম পুংখানুপুংখভাৱে আপোনালোকে এমপ্লয়মেণ্ট জেনেৰেশ্যন মোৰ কথাখিনি কৈ ল'ব আৰু তেখেতক মই পুংখানুপুংখভাৱে মই বিশ্লেষণ দিম যে নিবনুৱা ইস্যুটোৰ ক্ষেত্ৰত বিজেপিয়ে ইতিমধ্যে কি কাম কৰিছে তেওঁক মই পুংখানুপুংখভাৱে মই উত্তৰ দিম আৰু ইয়াৰ উপৰিও তেওঁ সুধিছে দি আছে ধৰক আপুনি এইখিনি শিষ্টাচাৰ ৰাখক আপুনি এই ধৰণে মোক আপুনি প্ৰথম কথা আপুনি মোক প্ৰশ্ন সুধিছে আপুনি মোক উত্তৰ দিবলৈ আপুনি এইখিনি ধৈৰ্য আপুনি ৰাখিব লাগিব প্ৰথম কথা আপুনি সুধিছে যে আপোনালোক ৰাষ্ট্ৰ বিৰোধী শক্তি বুলি মই আপোনালোকক কি কাৰণে নামাঙ্কৃত কৰিছোঁ আজি মই আচৰিত হৈছোঁ আজি আমাৰ শদিয়াৰ পৰা আমাৰ ধুবুৰীলৈ আপোনালোকে ৰাজপথ উত্তাল কিয় নকৰিলে সেইদিনাখনে যেতিয়া অসমৰ আজি সামাজিক প্ৰেক্ষাপটত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যেতিয়া মিয়া লেণ্ড মিয়া কবিতা মিয়া গদ্য মিয়া পদ্য মিয়া সাহিত্য সভা মিয়া প্ৰতিনিধিৰ যেতিয়া ধ্বনি উচ্চাৰিত হৈছে তেতিয়া আপোনালোকৰ জাতীয়তাবাদী নহয় মই আপোনাক পৰ্যায়ক্ৰমে উত্তৰ দিম আপুনি সুধিছে ৰাষ্ট্ৰবিৰোধী মুছলমান শব্দ মই উচ্চাৰণে কৰা নাই আপুনি মোৰ মুখত শব্দ ভৰালে নহ'ব মুছলমান শব্দ মই উচ্চাৰণে কৰা নাই আৰু এইটোৱে আপোনালোকৰ প্ৰবঞ্চনা আপোনালোকে বাৰম্বাৰ কেৱল আৰু কেৱল মাত্ৰ আমাৰ বিৰুদ্ধে এটা অভিসন্ধি কৰি আমাক মুছলমান বিৰোধী কৰি আজি আমি মাইনৰিটিসকলৰ ক্ষেত্ৰত কি কৰিছোঁ নিবনুৱাসকলৰ ক্ষেত্ৰত কি কৰিছোঁ আৰু আমাৰ যে জাতীয়তাবাদী সত্তা যে আমাৰ যে কিৰত যে প্ৰবাহমান হৈ আছে আজি মই আপোনালোকক শুনক আপোনালোকে ৰাজপথ কিয় উত্তাল নকৰিলে যেতিয়া সত্ৰ বনাঞ্চল যেতিয়া বেদখল হৈছিল তেতিয়া আপোনালোকৰ জাতীয়তাবাদী সত্তা ক'ত গৈছিল যেতিয়া মিয়ালেণ্ডৰ দাবী কৰা হৈছিল নগাঁও তেতিয়া আপোনালোকৰ জাতীয়তাবাদী সত্তা ক'ত গৈছিল হৰিশংকৰ ব্ৰহ্মা কমিটিত যেতিয়া কোৱা হৈছিল অসমৰ তাহানি 33টা জিলাৰ ভিতৰত 15টা জিলাতে আজি সংখ্যালঘু অধ্যুষিত অঞ্চল হৈ পৰিছে তেতিয়া আপোনালোকৰ জাতীয়তাবাদী আপোনালোকে শ্বহীদৰ কথা নকবই আপোনালোকৰ প্ৰতি মই জবাবদিহি হয় কাৰণ আপোনালোকৰ কৰ্মপন্থাৰ কাৰণে অসম আন্দোলনৰ সূচনা হৈছিল আপুনি আজি লজ্জাবোধ কৰিব লাগে আজি কংগ্ৰেছৰ কৰ্মপন্থাৰ কাৰণে বিভ্ৰান্ত মই কৰা নাই আজি আমাৰ সন্মানীয় সাংবাদিক আছে তেওঁলোকে পৰ্যবেক্ষণ কৰিব আৰু সাংবাদিকতা যিহেতু ভাৰতীয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু এই সাংবাদিকতা হৃদয়ংগম কৰিছোঁ আজি অসম আন্দোলন কাৰ কাৰণে অসম আন্দোলনৰ সূচনা কাৰ কাৰণে হৈছিলে আপোনালোকক ৰাইজে উত্তৰ দিব ইতিমধ্যে আপুনি আমাক নিবনুৱাৰ ক্ষেত্ৰত আপোনালোকৰ ক'ত গৈছিল হৰিশংকৰ ব্ৰহ্মা ৰিপৰ্টত যেতিয়া কোৱা হৈছিল যে 33খন জিলাৰ ভিতৰত 15খন জিলাত সংখ্যালঘু অধ্যুষিত অঞ্চল হৈ পৰিছিল তেতিয়া আপোনালোকে ৰাজপথত কিয় নামিলে ৰ'ব ঠিক আছে বিজেপিয়ে কোৱা বুলি কৈছে ভাগৱতী ডাঙৰীয়া তেওঁ কৈছে যে বিজেপিয়ে কৈছে আজি অখিল গগৈ ডাঙৰীয়া বিজেপিৰ প্ৰতিনিধি নেকি আজি অখিল গগৈ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে অসমত পূৰ্ববংগীয় মুছলমানৰ কাৰণে আমাৰ স্থানীয় ইছলাম ধৰ্মী আপোনাৰ অনুৰোধ আমি নামানো আপোনাৰ প্ৰতি আমি জবাবদিহি হয় পূৰ্ববংগীয় মুছলমান আপোনালোকৰ বিশেষ দৰদ ৰাইজে এই কথাবোৰ পৰ্যবেক্ষণ কৰিব আপোনালোকৰ বিশেষ দৰদ এই বিশেষ সম্প্ৰদায়টোৰ প্ৰতি আপোনালোকৰ যি বিশেষ দৰদ শুনক আজি অখিল গগৈ ডাঙৰীয়াই কৈছে আজি ভূমিপুত্ৰ বিপদাপন্ন হৈছে তাৰ কাৰণে আজি হাজোৰ ৰাজপথ উত্তাল হৈছে আজি হাজোৰ মোক এইখিনি ক'বলৈ আপুনি সুযোগ দিব লাগিব আজি যেতিয়া হাজোত যেতিয়া ৰাজপথ উত্তাল হৈছে আজি আমাৰ ভূমিপুত্ৰই যেতিয়া কৈছে যে পূৰ্ববংগীয় মুছলমানসকলৰ কাৰণে
বানপানী নিয়ন্ত্ৰণ কৰিব আপোনালোকে। খন্তেক বিৰতিৰ পিছত আকৌ আহি আছো দ্য প্ৰাইমছৰ মাজলৈ। দ্য প্ৰাইম শ্ব'ৰ মাজলৈ। ছাইদুল ইছলাম ডাঙৰীয়া, আপুনি কৈছিল যিটো মহাজোঁটৰ কথাটো কোৱা নহ'ল তেতিয়া, খুব চমুকৈ ক'ব। এই কথাটো এইটোৱে যে মহাজোঁটে এতিয়া ছেকেণ্ড ফেজ আৰু থাৰ্ড ফেজ এইকেইটা যিটো ফেজত মহাজোঁটৰ কিছু যোৱাবাৰতকৈ লাভ হ'ব। কিন্তু তাৰ মাজতে কিন্তু এতিয়া এনেকুৱা এটা কথা আপুনি চাব লাগিব যে মহাজোঁটৰ মাজত যিটো কেমিষ্ট্ৰি সেইটো কিন্তু খুব ইম্পৰ্টেণ্ট। এতিয়া আপোনাৰ সৰু ক্ষেত্ৰত যিটো চলিছে, সৰু ক্ষেত্ৰত ৰণটো কিন্তু আপুনি ফ্ৰেণ্ডশ্বিপ ৰণ বুলি ক'ব নোৱাৰে। বৰক্ষেত্ৰীত এতিয়া আপুনি চাওক প্ৰতিযোগিতাত নিৰ্বাচনত ফ্ৰেণ্ডশ্বিপ বুলি কোনো কথা নাই। বৰক্ষেত্ৰীত এতিয়া চাওক, বৰক্ষেত্ৰীত এটা কমপ্লেক্স চিটুৱেশ্যন, তাতে ARDF যিগৰাকী প্ৰাৰ্থী গুচি গ'ল, তাত তেওঁ নমিনেশ্যন দিয়াৰ পিছদিনাৰ পৰা গোটেই পৰিৱেশ চেঞ্জ। এই যিটো পৰিৱেশ, এই যিটো কাৰবাৰ কেমিষ্ট্ৰি, এই কেমিষ্ট্ৰিটো কিন্তু মহাজোঁটে ক'ৰবাত ভাল কৰিছে, ক'ৰবাত মিছ কৰিছে। কিন্তু AGP BJPৰ যিটো এলায়েন্স, সেই এলায়েন্সত ইমান বেছি টক্কৰ থকাৰ পিছত, ইমান বেছি হেৰি থকাৰ পিছত তেওঁলোকৰ ক্ষমতা থকাৰ কাৰণে হয়তো তেওঁলোকে সেইখিনি কৰিব পাৰিছে। এতিয়া মই এই বিষয়টো যিহেতু এটা বহল বিষয়, আপুনি যদি পৰৱৰ্তী মাতে কেতিয়াবা বিষয়ভাৱে আলোচনা কৰিম, মাত্ৰ এটা কথা ক'ব খুজিছোঁ যে এই যে চিঞৰ বাখৰ কংকনা গোস্বামী আৰু মানৱে কৰিলে, এই চিঞৰ বাখৰত আচলতে আপোনালোকৰ আমাৰ যিবিলাক ইছ্যু এইবিলাক হেৰাই গ'ল। আৰু সেইকাৰণে অসম চুক্তি, 6 নম্বৰ দফা, বানপানী, গৰাখহনীয়া, নিবনুৱা সমস্যা, 351 যে চাহ বাগানৰ বিষয়, এইবিলাক বিষয় উৰি গ'ল আৰু মূল বিষয়বিলাক পাহৰি পেলাই চবেই আমি এই বকাচতীয়া খেলখনত লাগি থাকিব। ভোটাৰো কিন্তু এতিয়া মই দেখিছোঁ ভোটাৰৰ একেই অৱস্থা, ভোটাৰে এই পৰ্যায়লৈকে গুচি গৈছে। এতিয়া আমি সাধাৰণ মানুহ, আমি এতিয়া ৰাজনৈতিক মুনাফা বুলি কোনো কথা নাই। এখন ভাল চৰকাৰ হ'ব লাগে আৰু যোগ্য ব্যক্তিয়ে যোগ্য স্থানত আহিব লাগে, আৰু আনৱৰ্থী মেন শুড নট বি ইন দ্য ৱৰ্থী প্লেচ। এই কথাটো কিন্তু আমি সদায় বেয়া পাওঁ। আনৱৰ্থী মেন শুড নট বি ইন দ্য ৱৰ্থী প্লেচ, ৱৰ্থী মেন শুড বি ইন দ্য ৱৰ্থী প্লেচ। এই কথাটো আচলতে সেই লেভেললৈকে আমি ৰাজনীতিটোক নিব পৰা নাই। আমাৰ সকলোতকৈ ডাঙৰ ট্ৰেজেডি হৈছে কি, মানে আমি ৰাজনীতিটোক সেই পৰ্যায়লৈ, সেই হাইটলৈকে নিব পৰা আমি নাই। সেইটো কাৰণে আমাৰ সকলোতকৈ ডাঙৰ ট্ৰেজেডি। আজিৰ তাৰিখত এগৰাকী বিধায়ক হ'ব লাগিলে আৰম্ভণিৰ পৰা শেষলৈকে নিৰ্বাচনৰ পিছদিনালৈকে মিনিমাম 7 পৰা 10 কোটি টকা। এতিয়া আপুনি চাওক, আপোনাৰ পঞ্চায়তৰ আপোনাৰ প্ৰতিনিধি হ'বলৈ তাৰ এটা শিক্ষাগত অৰ্হতা দিয়া হৈছে। MLA হোৱাৰ কাৰণে মোৰ নাই। ইমান মানে সন্মানীয় ব্যক্তি কালি যদি কিবা কাৰণত এটা সমষ্টিত MLA হৈ যায়, কালি আমি গালি দিব বাধ্য। আমি কাৰণে তাৰ সমষ্টিৰ মানুহে ছাৰক বাধ্য কৰাব, যি সমষ্টি নহয় স্পেচিফিক ভোটাৰৰ মানসিকতাও পাঠক ছাৰে কোনোবা বেয়া পালে কথা কৈছো, যোগ্য মানুহ যোগ্য স্থানত নাথাকে ৰাজনীতিত। মাজত কথা কয় দেই, এইটো উত্তৰ পাঠক ছাৰৰ কথাটো কৈছো, সেইটোৱে আপোনাৰ কৌশল। পাঠক ছাৰে এটা কথা আমাক উন্নতি দিছে, কংগ্ৰেছক অনুপ্ৰাণিত কৰিছে, কাৰণ কংগ্ৰেছে মনমোহন সিঙৰ দৰে ব্যক্তিক প্ৰধানমন্ত্ৰী পাতিছে। এইটোৱে কথা যে কংগ্ৰেছ দলে আমাৰ যিবিলাক নিৰপেক্ষ অবজাৰ্ভাৰ আছে, ৰাজনৈতিক বিশ্লেষকবিলাক আছে, অভিজ্ঞ ব্যক্তিবিলাক আছে, শিক্ষাবিদবিলাক আছে, তেওঁলোককো আশ্বস্ত কৰিব পাৰে কংগ্ৰেছ দলে। আৰু BJP দলে, মই ব্যক্তি আক্ৰমণ নকৰোঁ, ক্লাছ 8ত পঢ়া মানুহক MP বনাইছে। এইখন অসমতে সন্মানীয় দৰ্শকক কৈছো দেই, এইবিলাক চব মিছা কথা কৈ আছে। মিছা কথা কৈ আছে, মিছা কথা চব এইবিলাক মিছা কথা নহয়। মোক সুযোগ দিয়া হৈছে, বাৰম্বাৰ যেতিয়া যথ উপযুক্ত উত্তৰ দিবলৈ মই প্ৰস্তুত হৈ আছো, মোক বাৰম্বাৰ কৌশলগতপূৰ্ণভাৱে মোক যেতিয়া বাৰম্বাৰ বাধা দিয়া হয়, তেতিয়া মই অসন্তুষ্ট। এতিয়া কথাটো হৈছে, চাওক না অখিল গগৈ ডাঙৰীয়া বিজেপিৰ প্ৰতিনিধি, না হাজোৰ ভূমিপুত্ৰ তেওঁলোকে, ৰ'ব মই উত্তৰখিনি দি লওঁ, না হাজোৰ ভূমিপুত্ৰসকল বিজেপিৰ প্ৰতিনিধি, তেওঁলোকে নিজেই ব্যক্ত কৰিছে যে আজি এছামৰ কাৰণে আজি আমাৰ কিন্তু ভূমিপুত্ৰ অপদস্থ হৈ আছে। দ্বিতীয় কথা, কংগ্ৰেছ হেজ বিন ৰিডিউচ টু এ ফ্ৰিঞ্জ পাৰ্টি। আজি যিধৰণে আপুনি দেখিছে যে বিহাৰত তেওঁলোকে RJDৰ শৰণত তেওঁলোকে শৰণাপন্ন হৈছে, আজি আমি দেখিবলৈ পাইছোঁ যে মহাৰাষ্ট্ৰত যিধৰণে শিৱসেনাৰ শৰণত তেওঁলোকে শৰণাপন্ন হৈছে, আজি অসমতো তেওঁলোকে AIUDFৰ শৰণত শৰণাপন্ন হৈছে, আৰু তাৰ বাবে দ্বিতীয়টো কথা মই কওঁ, আপুনি লেফ্টৰ কথাটো বিষয়টো বিৰোধিতা কৰিছিলে,
কিন্তু ৱেষ্ট বেংগলত তেওঁলোকে লেফট শক্তিৰ লগত তেওঁলোকে বাইদেউ, বামপন্থী শক্তিৰ লগত আপোনালোকে লগ ৱেষ্ট বেংগলৰ এটা বেলেগ direction তেওঁলোকৰ establish দুমুখীয়া কৰিছে। স্থিতি সকলো ক্ষেত্ৰতে দুমুখীয়া স্থিতি আপোনাৰ নহয়, বাইদেউ। কংগ্ৰেছৰ কাৰ- বিষয়ে চাওক কাৰ ক্ষেত্ৰত আপুনি মোক সুযোগ দিছিল মানৱ কংকনা সুযোগ দিয়ক, কংকনা সুযোগ দিয়ক। তেওঁ সম্পূৰ্ণ ধৰণে তেওঁ ট্ৰেইনিং লৈ আহিছে না, আপোনাৰ যেতিয়া কংকনা কওক, কংকনা কওক। য'ত উপযুক্ত উত্তৰ দিব মই আজি আপোনাক কৈ দিছো এইখন মঞ্চৰ পৰাই তেওঁলোকে আত্মহননৰ পথ বাছি লৈছে আৰু এইবাৰ কংগ্ৰেছ চিৰদিনৰ বাবে নাইকিয়া হৈ যাব অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা মানৱ কংগ্ৰেছ কেতিয়া চিৰদিনৰ পৰা নাইকিয়া হ'ব বিজেপিটো নাইকিয়া হৈ আছিলে ইতিমধ্যে কংগ্ৰেছৰ পৰা নাইকিয়া হৈছে। চব মানুহ আপোনালোকে কংগ্ৰেছ 15 বছৰ কি বিজেপিতো কৰিলে? বিজেপি আজি একো নাই পাঁচটা অবাস্তৱ guarantee বিজেপি দিছে। বুলি আপুনি যি 15 আছে চব বছৰ কি কংগ্ৰেছৰ কৰিলে? আছে 15 দুদিন বছৰ পিছত guarantee অকল কিয় নিদিলে দুই আপুনি? মেচ চব চাইডলৈ বিজেপি চাইডলৈ বিষ্ট হৈ লাজ পাব লাগে, লজ্জা পাব লাগে। 15 বছৰ আপোনালোকৰ কাৰ্যকালৰ পিছতে অসমৰ ৰাইজে অসমৰ ৰাইজে আমাক অসমৰ ৰাইজে আমাক আপুনি কংগ্ৰেছৰ মাত্ৰ এটা প্ৰতিনিধিত্ব কৰিবলৈ মই থৌ সৃষ্টিৰ কাৰণে চিঞৰ বাখৰ চবেই কৰিব থৌটো নহয় থৌক তললৈকে নমাই আনিব লাগিব আৰু আনি পেলাই ভোটাৰৰ দায়িত্ব এই যি ৰাজনীতিটো একেবাৰে এটা বেয়া ধাৰালৈকে গুচি গৈছে সেই ধাৰাটো পুনৰ ইষ্টাব্লিছ কৰাৰ শুদ্ধ পথলৈকে অনাৰ দায়িত্ব কিন্তু ভোটাৰৰ আৰু মই কৈছোঁ ইয়'ৰ ভোট ইজ ইয়'ৰ ভইচ মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে সম্পূৰ্ণ সুস্থভাৱে একেবাৰে নৈতিকতাৰে ভোট দিবলৈ আৰম্ভ কৰক এই যি চিঞৰ বাখৰ এই যে দলবিলাকে যে খুব উৰি আছে এই উৰাটো কমিব আমি তেতিয়া তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পাৰিম দায়িত্ব কিন্তু এটা দিনত আমি পাম ভোটাৰ হিচাপে আমি সেই দায়িত্বটো পালন কৰা যদি ব্যৰ্থ হওঁ 5 বছৰ ভুগিব লাগিব 10 বছৰ ভুগিব লাগিব কিমান দিন ভুগিব লাগিব হিচাপ নাই গতিকে মহাজত মৃত্যুজত এইবিলাক থাকিব তেওঁলোকৰ এই কথাবিলাক আমি বিভিন্নজনে বিশ্লেষণ কৰিম কিন্তু যিটো ধৰণে এতিয়া আমি ৰাজনীতি বিশ্লেষণ কৰিবলৈ বাধ্য হৈছোঁ চাহ জনজাতি মুছলমান পূৰ্ববংগীয় মুছলমান হিন্দু বড়ো কছাৰী এই যিটো ধৰণে আমি ৰাজনীতি বিশ্লেষণ কৰিবলৈ বাধ্য হৈছোঁ লেপটপত বহি বহি সেইটো যাতে আমি কৰিব নালাগে ভৱিষ্যতে তাৰ দায়িত্ব কিন্তু আপুনি মই ল'ব লাগিব মই দৰ্শকসকলক কৈছোঁ আমাৰ এই দায়িত্বটো পালন কৰাৰ কিন্তু সময় এই 3টা দিনত 27 তাৰিখ 2 তাৰিখ 6 তাৰিখ 27 তাৰিখ 1 এপ্ৰিল আৰু 6 এপ্ৰিল 6 এপ্ৰিল এইকেইটা দিনত আমি দায়িত্বটো পালন যদি কৰিব পাৰোঁ 2 মে'ৰ পিছত আমি কিন্তু ভাল দিন দেখিবলৈ পাম সেই ভাল দিন ৰাজনৈতিক দলে দিয়া ভাল দিন নহয় সেই ভাল দিন আমি নিজে অৰ্জন কৰি লোৱা ভাল দিন পাঠক স্যাৰ নাই কথাটো ঠিকেই ৰাইজেও খুব ইমোশ্যনৰ দ্বাৰা হেৰি নহয় নিজকে প্ৰশ্ন কৰক যে আমি কাক দিলে ভাল হ'ব কেনেকুৱা আমি অসমখন বিচাৰোঁ ৰাজনীতি আগৰ কেনেকুৱা হ'ব লাগে এই গোটেইবিলাক বেছিক যিবিলাক কুৱেশ্যন সেই বেছিক কুৱেশ্যনবিলাক তেওঁলোকে নিজৰ মাজত চাওক বিচাৰি পেলাই চাওক আৰু এতিয়া এনেকুৱা এটা হৈছে যে বস্তুৰ দাম নিয়ন্ত্ৰণ কৰিব পৰা নাই এজন মিনিষ্টাৰ এজন আছে মানে ফুড এণ্ড চিভিল ছাপ্লাই তেওঁ কেৱল হাঁহিটোহে মাৰে কিন্তু ঘটনা হৈছে কি যে সামান্য এটা বস্তু তেওঁলোকে কণ্ট্ৰল কৰিব পৰা নাই আৰু তেতিয়া মই এবাৰ লিখিছিলোঁ যে আমাৰ আচলতে ছাপ্লাই মিনিষ্টাৰজন নহ'লেও বোধ কৰোঁ আমাৰ বৰ বিশেষ এটা পৰিৱৰ্তন আমাৰ নহ'লে গতিকে এনেধৰণৰ কথাবিলাকত কিন্তু মুখ্যমন্ত্ৰীয়ে মাতিব লাগে আৰু মুখ্যমন্ত্ৰীকে আমি দেখিছোঁ বহুত ক্ষেত্ৰত তেওঁ অলপ ধৃতৰাষ্ট্ৰৰ এটা ভাও যে ধৰি যেন লাগে বহুত ক্ষেত্ৰত যে অসম লেট দাম মানে ইংৰাজীত আছে যে হোন ৰোম ৱাজ বাৰ্ণিং নেৰো ৱাজ ফিডলিং এই কথা এটা আছে এই কথাৰ পৰা কিন্তু আমি অব্যাহতি ল'ব লাগে আৰু তেওঁ চিফ মিনিষ্টাৰ অসমৰ সকলো মানুহৰ চিফ মিনিষ্টাৰ গতিকে হি শুড এক্ট তেওঁ একশ্যন কৰে আৰু সকলো ৰাইজৰ কিন্তু ছাপোৰ্ট তেওঁৰ প্ৰতি থাকিব যিয়ে কিন্তু আচলতে এটা মহৎ উদ্দেশ্য লৈ পেলাই ৰাজনীতিটোক আগবঢ়াই লৈ যাব ভোট দানৰ সময় আহিল 27 মাৰ্চ 1 এপ্ৰিল আৰু 6 এপ্ৰিল অসমৰ নিশ্চিতভাৱে ভৱিষ্যত সুৰক্ষাৰ বা ভৱিষ্যতৰ নিৰ্ধাৰণৰ দিন ভোটাৰসকলে শুদ্ধ সিদ্ধান্ত লওক ছাৰে যিটো কথা কৈছে আনৱৰ্ডি মেন অৰ্থাৎ অযোগ্য মানুহক যোগ্য স্থানত নবহাব যোগ্য মানুহকহে যোগ্য স্থানত বহাব তাকে ভাবি যি দলৰ নহওক তাকে চাই ভোটদান কৰক সেইটোৱে আহ্বান জনাইছে আৰু আজিৰ দ্য প্ৰাইম শ্ব' ইমানতে সামৰণি মাৰিছোঁ This news is powered by SMC Moneywise. BY